নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ আধাৰ কাৰ্ডক লৈ জৰুৰী খবৰ। আগন্তুক 4 দিনৰ ভিতৰত আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব এটা জৰুৰী কাম, অন্যথা আপুনি ভৰিব লাগিব জৰিমনা। আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা UIDAI। আধাৰ কাৰ্ডৰ গৰাকী লৈ জৰুৰী খবৰ। হাতত মাত্ৰ আছে 4টা দিন। এই 4 দিনৰ ভিতৰত এইটো কাম নকৰিলে আপুনি ভৰিব লাগিব ধন। 4 দিনৰ ভিতৰত আপুনি কৰক আপোনাৰ আধাৰ কাৰ্ডৰ উন্নীতকৰণ। 14 ডিচেম্বৰৰ ভিতৰত আপডেট কৰিব লাগিব আধাৰ কাৰ্ড। 10 বছৰ পুৰণি সকলো আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে UIDAI এই জৰুৰী নিৰ্দেশনা। 4 দিনৰ ভিতৰত আপডেট কৰিলে বিনামূলীয়া হ'ব এই প্ৰক্ৰিয়া। বিনামূলীয়া আধাৰ কাৰ্ড আপডেট কৰিবলৈ আপুনি লগইন কৰক uidi.gov.in অথবা আপুনি যোগাযোগ কৰক আপোনাৰ ওচৰৰ আধাৰ কেন্দ্ৰৰ সৈতে। আৰু এই সময়সীমা পাৰ হৈ যোৱাৰ পিছত বিনামূলীয়া নহ'ব আধাৰ আপডেটৰ প্ৰক্ৰিয়া। আপুনি ভৰিব লাগিব 50 টকাকৈ প্ৰচেছিং ফিজ। এই কথা জনাইছে UIDAI। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী, প্ৰচণ্ড শীত পৰিব ৰাজ্যত। ৰাজ্যত হঠাৎ প্ৰচণ্ড শীত আৰু অত্যাধিক কুঁৱলী পৰিছে আৰু আগন্তুক 48 ঘণ্টাত অধিক হ্ৰাস পাব ৰাজ্যৰ তাপমাত্ৰা। বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সন্দৰ্ভত এলাৰ্ট জাৰি। ধৰালৈ নামিছে প্ৰচণ্ড শীত। ৰাজ্যৰ বহুকেইখন জিলাত পৰিছে অত্যাধিক কুঁৱলী। ডাঠ কুঁৱলীৰ মাজত বাহন চলাওঁতে সাৱধান হওক। গুৱাহাটী মহানগৰীকে ধৰি বহু প্ৰান্তত দেখা পোৱা নাই সূৰ্য। তাপমাত্ৰা 14 পৰা 12 ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে এলাৰ্ট। আৰু অসম আৰু মেঘালয়ত স্বাভাৱিক তাপমাত্ৰাতকৈ 1 পৰা 3 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিশেষ আহ্বান। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত অচিনাকি লোকবোৰে আজি মাছ বিক্ৰী কৰাৰ কথা কয়। আমি নহ'লে উজনি অসমৰ কাম নহয় বুলি কয়। এয়া অসমীয়াৰ বাবে চৰম অপমানৰ কথা। খেতি পথাৰ আৰু উদ্যোগত হ'ব লাগিব অসমীয়াৰ আন্দোলন। অসমৰ যুৱক বিশ্বজয় কৰিবলৈ আগবাঢ়ি আহক। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত অচিনাকি লোকে আজি মাছ বিক্ৰী কৰাৰ কথা কয়। আমি নহ'লে উজনি অসমৰ কাম নহয় বুলি কয়। তাতকৈ আৰু চৰম অপমানৰ কথা অসমীয়াৰ বাবে নাই। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে সেই দিনটো আমাৰ বেদনাৰে ভৰি পৰে। আমি টিভিত গৈ টক শ্ব' কৰাটো সমাধান নহয়। দলগাঁও খাৰুপেটীয়াৰ পাচলিৰ দাম হিচাপ কৰি লাভ নাই। 3 মাহ খেতি কৰি 9 মাহ খেতি পথাৰ এনেই পৰি থাকে অসমত। অসমীয়াই পণ ল'ব লাগিব যে খেতি পথাৰ এদিনো পৰি নাথাকে বুলি। গৰুখুটি কন্যাকাই এই পোহৰৰ সন্ধান দিছে। অসমৰ 126টা সমষ্টিয়েই আত্মনিৰ্ভৰ হ'ব লাগিব। অসমৰ যুৱক বিশ্বজয় কৰিবলৈ আগবাঢ়ি আহক। অসাধাৰণ যুৱক অসমত এতিয়াও আছে। জাতিৰ সুৰক্ষা আমাৰ দায়িত্ব। খেতি পথাৰ আৰু উদ্যোগত হ'ব লাগিব অসমীয়াৰ আন্দোলন। জামুগুৰি হাটত উপস্থিত হৈ ৰাজ্যবাসীলৈ এই বিশেষ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। এইবাৰ নিষিদ্ধ মাংস দি 5 হিন্দুৱে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। হিন্দুক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ অভিযোগত 5 জনক গ্ৰেপ্তাৰ। নিষিদ্ধ মাংস দি 5 হিন্দুৱে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। হিন্দুক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ অভিযোগত 5 জনক গ্ৰেপ্তাৰ। জয়ন্ত দাস, নয়ন দাস, হীৰেণ দাস, ধীৰাজ দাস আৰু অসীম ৰাভাক গ্ৰেপ্তাৰ কৰা হৈছে। বৰদুৱাৰৰ ভেলাৰাত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক লৈ উত্তেজনা।
অঞ্চলটোৰ কেইবাটাও পৰিয়ালক খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ। নিশা অচিনাক্ত লোকে খ্ৰীষ্টান ধৰ্মৰ প্ৰতীক চিহ্ন গাঁওখনত ওলোমাই থৈ যোৱাৰ অভিযোগ। একাংশ লোকক ভয় ভাবুকিৰে ধৰ্ম সলনি কৰিবলৈ হেঁচা চলোৱাৰ অভিযোগ ভুক্তভোগীৰ। আৰু ধৰ্মান্তকৰণৰ বিৰোধ কৰাৰ বাবে একাংশ লোকক আক্ৰমণ কৰে দলটোৱে। ঘটনা সন্দৰ্ভত পলাশবাৰী থানাত এজাহাৰ দাখিল। আৰু এই এজাহাৰৰ ভিত্তিত 5জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, এইবাৰ পশ্চিমবংগত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। এবছৰৰ ভিতৰত পশ্চিমবংগত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। এই দাবী টিএমচিৰ এগৰাকী সাংসদৰ। এবছৰৰ ভিতৰত নিৰ্মাণ কৰা হ'ব পশ্চিমবংগত বাবৰি মছজিদ। অযোধ্যাৰ পৰিৱৰ্তে এইবাৰ পশ্চিমবংগত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ কোটি টকা দান কৰিবলৈ সাজু ৰাজনৈতিক নেতা। টিএমচিৰ সাংসদ হুমায়ুন কবিৰৰ এই দাবী। 2025 চনৰ 6 ডিচেম্বৰৰ পূৰ্বে আৰম্ভ হ'ব মছজিদ নিৰ্মাণ কাৰ্য। পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ বেলডাংগাত বাবৰি মছজিদ নিৰ্মাণ কৰা হ'ব। সাংসদ হুমায়ুন কবিৰে এই মছজিদ নিৰ্মাণ কৰিবলৈ প্ৰদান কৰিব 1 কোটি টকা। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। অসমৰ জিলাই জিলাই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হ'ব দলং। লগতে ৰাজ্যৰ প্ৰতিখন জিলাত স্থাপন কৰা হ'ব মেডিকেল কলেজ আৰু বিশ্ববিদ্যালয়। ৰাজ্যবাসীক উদ্দেশ্যি এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যবাসীক উদ্দেশ্যি কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। অসমৰ জিলাই জিলাই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হ'ব দলং। ইতিমধ্যে বহুকেইখন জিলাত চলি আছে দলং নিৰ্মাণৰ কাম। 2025-26 সম্পূৰ্ণ হ'ব কেইবাখনো দলঙৰ কাম। শীঘ্ৰেই শিৱসাগৰৰ দিচাংমুখত দলং স্থাপনৰ পৰিকল্পনা চৰকাৰৰ। আৰু লগতে ৰাজ্যৰ প্ৰতিখন জিলাত মেডিকেল কলেজ স্থাপন কৰিব বিজেপি চৰকাৰে। প্ৰতিখন জিলাত হ'ব বিশ্ববিদ্যালয়। জামুগুৰি হাটত উপস্থিত হৈ এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল। হাজো আৰক্ষী থানাত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল সৌদ গৰিয়ামুৰীয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক মইনুল হকৰ। হাজো আৰক্ষী থানাত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল সৌদ গৰিয়ামুৰীয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক মইনুল হকৰ। উল্লেখযোগ্য যে সংবাদ মাধ্যমৰ সন্মুখত সাংসদ ৰকিবুল হুছেইনে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অজ্ঞাত অপৰাধজনিত এটি ফাইল দেখুৱাই অসমৰ ৰাইজক বিভ্ৰান্ত কৰা বুলি অভিযোগ তুলিছে গৰিয়ামুৰীয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সম্পাদকগৰাকীয়ে। ৰকিবুল হুছেইনে নিজৰ হাতত মজুত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অপৰাধজনিত তথ্য শীঘ্ৰেই সংশ্লিষ্ট সংস্থাক অৰ্পণ কৰাৰ দাবী জনাইছে মইনুল হকে। সংবাদ মাধ্যমৰ সন্মুখত এই কথা কৈ ৰকিবুল হুছেইনে সস্তীয়া ৰাজনীতি কৰিব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰে গৰিয়ামুৰীয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে। পৰৱৰ্তী খবৰ, ক্ৰমাৎ যেন ভাৰত বিৰোধী হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। এইবাৰ ভাৰতৰ পশ্চিমবংগ, উৰিষ্যা, বিহাৰৰ লগতে কেইবাটাও ভাৰতৰ অংগৰাজ্য নিজৰ বুলি দাবী কৰিছে বাংলাদেশে। আৰু বাংলাদেশী নেতাৰ এই দাবীৰ পিছতে এইবাৰ গৰজি উঠিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীৰ মন্তব্য, আপোনালোকে কলকাতা, বিহাৰ, উৰিষ্যা দখল কৰিব আৰু আমি মনে মনে বহি থাকিম নেকি? এই মন্তব্য মমতা বেনাৰ্জীৰ। পশ্চিমবংগ, উৰিষ্যা আৰু বিহাৰ নিজৰ বুলি দাবী কৰিছে এইবাৰ বাংলাদেশে। বাংলাদেশৰ বিএনপি নেতাৰ এই দাবীক লৈ এতিয়া ভাৰতত উত্তেজনা। বাংলাদেশী নেতাৰ এই দাবীৰ পিছতে এইবাৰ গৰজি উঠিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীৰ মন্তব্য, আপোনালোকে কলকাতা, বিহাৰ, উৰিষ্যা দখল কৰিব আৰু আমি মনে মনে বহি থাকিম নেকি? আমি ললিপপ খাই বহি থাকিম বুলি ভাবিব নালাগে। আমি অখণ্ড ভাৰতৰ অংশ। আমাক ভাগ ভাগ কৰিব নোৱাৰিব। বাংলাদেশৰ নেতাৰ বক্তব্যক লৈ পশ্চিমবংগৰ জনতাক ভয় নাখাবলৈ আহ্বান পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়াই কলকাতা দখল কৰাৰ আহ্বান জনাইছিল। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা।
এইবাৰ বৰপেটাৰ হাউলিত লমহৰহক পথ দুৰ্ঘটনাত মৃত্যু হৈছে 2 অগপ নেতাৰ তীব্ৰবেগী স্কৰ্পিঅ'ৰ খুন্দা ডিভাইডাৰত বৰপেটাৰ হাউলিত লমহৰহক পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত 2 অগপ নেতাৰ কৰুণ মৃত্যু তীব্ৰবেগী স্কৰ্পিঅ'ৰ খুন্দা ডিভাইডাৰত আৰু ঘটনাস্থলীতে প্ৰাণ গ'ল অগপ নেতা বিপুল কৃষ্ণ দাসৰ লগতে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় আন এগৰাকী অগপ নেতা সূৰ্য তালুকদাৰৰ এই দুৰ্ঘটনাত আহত হৈছে আন 2 অগপ কৰ্মী এই দুগৰাকী কৰ্মীৰ অৱস্থা অতি সংকটজনক নিহত বিপুল কৃষ্ণ আছিল সৰ্বক সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ সৰ্বকত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কুচকাৱাজ চলাইছিল বিপুলে আৰু দুৰ্ঘটনাগ্ৰস্ত স্কৰ্পিঅ'খনত আছিল 2 অগপ নেতাসহ আন 2 কৰ্মী নিয়ন্ত্ৰণ হেৰুৱা স্কৰ্পিঅ'খনে ডিভাইডাৰত থকা গছত খুন্দা মাৰিছিল উল্লেখযোগ্য যে মাত্ৰ এমাহ পূৰ্বে স্কৰ্পিঅ'খন ক্ৰয় কৰিছিল বিপুল কৃষ্ণ দাসে আৰু বৰপেটা ৰোডৰ পৰা ভৱানীপুৰৰ সৰুটাপাক গাঁৱৰ ঘৰলৈ গৈ আছিল বিপুল সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসাধীন হৰিহৰ কলিতা আৰু কিশোক ঠাকুৰীয়া নামৰ 2 অগপ কৰ্মী পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ কৃষকলৈ জৰুৰী খবৰ ৰাজ্যত আৰম্ভ হৈছে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া কৃষি বিভাগৰ অধীনত যিকোনো আঁচনিৰ সুবিধা লাভ কৰিবলৈ এই পঞ্জীয়ন বাধ্যতামূলক ক'ত কিদৰে কৰিব এই পঞ্জীয়ন চাওঁ আহক ৰাজ্যৰ প্ৰতিজন কৃষকৰ বাবে জৰুৰী খবৰ জিলাই জিলাই আৰম্ভ হৈছে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া প্ৰতিগৰাকী কৃষকৰ বাবে অতি প্ৰয়োজনীয় এই পঞ্জীয়ন কৃষি বিভাগৰ অধীনত যিকোনো আঁচনিৰ সুবিধা ল'বলৈ এই পঞ্জীয়ন বাধ্যতামূলক পঞ্জীয়নৰ বাবে কি নথিপত্ৰ লাগিব চাওঁ আহক আধাৰ কাৰ্ড আধাৰ পঞ্জীয়নকৃত মোবাইল নম্বৰ নিজৰ নামত থকা মাটিৰ জমাবন্দীও লাগিব এই পঞ্জীয়নৰ বাবে আপুনি যাব লাগিব কৃষি মহকুমাৰ বিষয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ প্ৰতিটো গাঁও পঞ্চায়তত সংস্থাপিত কৰা হৈছে এই সন্দৰ্ভত পঞ্জীয়ন কেন্দ্ৰ যোৰহাট জিলাত 9 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে এই পঞ্জীয়ন মুঠ 3টা পৰ্যায়ত হ'ব এই পঞ্জীয়ন 9 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হৈছে এই পঞ্জীয়ন আৰু 16 পৰা 31 ডিচেম্বৰলৈ হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্জীয়ন আৰু 1 জানুৱাৰী 2025 পৰা 15 জানুৱাৰীলৈ হ'ব তৃতীয় পৰ্যায়ৰ পঞ্জীয়ন যোৰহাট জিলা কৃষি বিষয়াই জাৰি কৰিছে এই জাননী